কেতিয়াবা যদি মানুহজনে ঘৰৰ বাৰীত কৃষিকৰ্ম কৰিছে তেন্তে আন কেতিয়াবা চাইকেলখন লৈ বজাৰলৈ বুলি ওলাই গৈছে কুৱাৰ পানী তোলাৰ পৰা বাঢ়নীটোলৈ ঘৰৰ চোতাল অথবা গোহালিটো সৰালৈ এখন হাত নোহোৱাকৈয়ে সকলো কৰি গৈছে অক্লান্ত যোদ্ধাজনে জন্মতেই নিজৰ সোঁহাতখন হেৰুৱা এজন লোকৰ জীৱন সংগ্ৰাম দেখুৱাম আপোনালোকক শান্তনে দেখুৱাইছে এজন হৈছে কুমুদ পৌৰেল বিশ্বনাথৰ বিহালীৰ যি গাংমু থান সেই গাংমু থানৰ সমীপতে কুমুদ পৌৰেলৰ ঘৰ শক্তিশালী মনোবলেৰে জীৱন নাটৰ সংগ্ৰামৰ পৃষ্ঠাবোৰ হেলা ৰঙে লিখি যোৱা এই মানুহজনৰ নাম কুমুদ পৌৰেল বিশ্বনাথ জিলাৰ বিহালীৰ গাংমু থানৰ কুমুদে কি কৰিব নোৱাৰে তেওঁৰ যে জন্মলগ্নভাৱে সোঁহাতখন নাই সেয়া তেওঁ কেতিয়াও অনুভৱেই নাই কৰা কাৰণ কৰ্মই ধৰ্ম আনৰ অনুগ্ৰহত জীয়াই থাকিব নোখোজে কুমুদ পৌৰেলে খুজি মই কাৰণে যিটো পৰিশ্ৰম কৰিছোঁ এইটো মই মোৰ নিজৰ ইচ্ছামতে কৰিছোঁ আৰু নাও চাও চলাব পাৰিব কোৰ মাৰি আছোঁ দেখিছে আপোনালোকে তামোল গছতো আগত উঠিছিলোঁ এতিয়াতো অলপ বয়স হৈ গ'ল উঠিব নোৱাৰোঁ গছৰ ডাল চাল কাটো অলপ অসুবিধা হয় দৈনন্দিন জীৱনৰ সকলো কাম এখন হাতেৰে কৰিব পৰা বিহালীৰ গাংমু থানৰ কুমুদ আন বহুজনৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ অনন্য উৎস কিন্তু দুৰ্ভাগ্যজনকভাৱে কুমুদ পৌৰেলে বিগত 15 মাহে পোৱা নাই কোনো এখন চৰকাৰী আঁচনিৰ সুবিধা আগত পাইছিলোঁ এতিয়া 15 মাহ মান হ'ল পোৱা নাই কিমানকৈ পাইছিলা আগতে 1250 কৰি পাইছোঁ এতিয়া নাই 15 মাহ হৈ গ'ল বন্ধ হৈ গৈছে মোৰ একাউণ্টত সোমোৱাই নাই আজি নকৰিলেও উপায় যায় নাই মই যে বিয়া-বাৰু পাতিছোঁ এতিয়া সংসাৰখন চলাব লাগিব জীৱন যুঁজৰ অক্লান্ত সৈনিক কুমুদ পৌৰেলৰ মনোবল আৰু একাগ্ৰতাৰ ওচৰত আপুনি মই হাৰি যাম কিন্তু 50 ঊৰ্ধৰ কুমুদ হাৰি নাযায় কাৰণ কুমুদৰ অভিধানত নাই পৰাজয় শব্দটো সেয়েহে অনন্য সাহসেৰে জীৱন সংগ্ৰামক উফৰাই আগুৱাই গৈছে কুমুদ পৌৰেল কেমেৰা পাৰ্চন শান্তনুৰ সৈতে বিশ্বনাথৰ পৰা হেমন্ত শইকীয়া নিউজ লাইভ